নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এডভেঞ্চাৰ্ছ অফ ট'ট'ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথম কুৱেশ্যন, হাউ ডাজ ট'ট' কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু? ককাদেউতাৰ ব্যক্তিগত চিৰিয়াখানাখনলৈ কেনেকৈ ট'ট' আহিছিল? ট'ট'ক কেনেকৈ অনা হৈছিল? এই প্ৰশ্ন উত্তৰ তোমালোকে প্ৰথম পেৰেগ্ৰাফটোৰ পৰা লিখিলেই হ'ব। তথাপিও মই পঢ়ি দিছোঁ, এনেকৈ লিখিবা। এনচাৰ, গ্ৰেণ্ডফাদাৰ বট ট'ট' ফ্ৰম এ টাংগা ড্ৰাইভাৰ ফৰ দ্য ছাম অফ 5 rupees. The Tanga driver used to keep the little red monkey tied to a feeding trough, and the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. এই কথাখিনি তোমালোকৰ পৰিচিত ফাৰ্ষ্ট পেৰাগ্ৰাফটোৰ পৰাই লিখা হৈছে, গতিকে তোমালোকে কিতাপৰ পৰাই প্ৰশ্ন উত্তৰসমূহ কৰিবা। নেক্সট কুৱেশ্যন, ট'ট' ৱাজ এ প্ৰিটি মাংকি। ইন হোৱাট চেন্স ইজ ট'ট' প্ৰিটি? ট'ট' এটা ধুনীয়া বান্দৰ আছিল। কি অৰ্থতনো ট'ট' ধুনীয়া? কি যুক্তিত? কি বাবেনো ট'ট' কিহৰ কাৰণেনো ট'ট'ক ধুনীয়া বান্দৰ বুলি ক'ব পাৰি? এনচাৰ, ট'ট' ৱাজ এ প্ৰিটি মাংকি। হিজ ব্ৰাইট আইজ স্পাৰ্কলড উইথ মিচিফ বেনিথ ডিপ set eyebrows, and his teeth were a pearly white. ট'ট'ৰ চকুজুৰি দাঁত চেলাউৰিৰ তলত তিৰবিৰাই আছিল আৰু তাৰ দাঁতবোৰ আছিল বগা মুকুতাৰ দৰে চকচকীয়া, ধুনীয়া। His hands looked dried up, his fingers were quick and wicked. তাৰ আঙুলিবিলাক আছিল তীক্ষ্ণ আৰু তীব্ৰ। তাৰ হাতখন আছিল শুকান আৰু তাৰ নেজডালে and his tail added to his good looks. তাৰ নেজডালে তাক ধুনীয়া কৰি তুলিছিল। Also served as a third hand. আৰু সেই একেডাল নেজেই তাৰ 3 নম্বৰ হাত এখন হোৱাৰ দৰে 3 নম্বৰ হাতৰ দৰে কাম কৰিছিল। নেজডালে তাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰিছিল। থাৰ্ড কুৱেশ্যন, তোমালোকে এই প্ৰশ্নবিলাক পজ কৰি কৰি লিখিব পাৰিবা। মই ধুনীয়াকৈ দিছোঁ ফটো উঠাই, তোমালোকে যেতিয়াই প্ৰয়োজন হয় পজ কৰি কৰি উত্তৰসমূহ লিখিব পাৰিবা। আৰু কিবা যদি তোমালোকৰ বুজাত অসুবিধা হয় মোক কমেণ্ট বক্সত লিখি দিলে মই সেইটো শুধৰাই দিব পাৰিম। Why does grandfather take Toto to Saharanpur and how? কেনেকৈ ককাদেউতাই ট'ট'ক চাহাৰানপুৰলৈ নিছিল আৰু কিয় নিছিল? কিয় আৰু কেনেকৈ নিছিল? Why does the ticket collector insist on calling Toto a dog? কিয় টিকট কালেক্টৰজনে ট'ট'ক এটা কুকুৰ বুলি বাৰেপতি কৈছিল? ট'ট'ক কিয় কুকুৰ বুলি হিচাপে চিহ্নিত কৰিছিল? Toto was transferred to a big cage. ট'ট'ক এটা ডাঙৰ সজালৈ নিয়া হৈছিল। ইন দ্য ছাৰ্ভেণ্টছ কোৱাৰ্টাৰ। ট'ট'ক কি কৰা হৈছিল? আমাৰ কৰ্মচাৰীসকল থকা ঘৰলৈ তাক লৈ যোৱা হৈছিল, থোৱা হৈছিল। সেই কৰ্মচাৰীৰ কোঠাত তাক থোৱা হৈছিল, য'ত ৱেৰ এ নাম্বাৰ অফ গ্ৰেণ্ডফাদাৰ্ছ পেটছ লিভড ভেৰি ছ'চিয়েবলি টুগেডাৰ। য'ত ককাদেউতাই পোহা কেইটামান জন্তুবোৰ বৰ সমিলমিলেৰে বসবাস কৰিছিল, একেলগে আছিল। বাট কিন্তু ট'ট' উড নট এলাউ এনি অফ হিজ কম্পেনিয়নছ, কিন্তু ট'ট'য়ে তাৰ কোনোটো সঙ্গীক টু শ্লিপ এট নাইট, শান্তিত শুবলৈ দিয়া নাছিল। চ' সেইকাৰণে গ্ৰেণ্ডফাদাৰ ডিচাইডেড টু টেক ট'ট', সেইকাৰণে ককাদেউতাই ট'ট'ক চাহাৰানপুৰলৈ নিবলৈ
থিৰাং কৰিছিল টু চাহাৰানপুৰ, পুটিং হিম ইন এ বিগ ব্লেক কেনভাছ কিট বেগ উইথ ছাম ষ্ট্ৰ এট দ্য বটম। এটা কেনভাছ কিট বেগৰ তলত খেৰ পাৰি তাৰ আৰামদায়ক কৰি তুলি ককাদেউতাই তাক চাহাৰানপুৰলৈ লৈ গৈছিল, যাতে সি আনক আমনি কৰিব নোৱাৰে। তাৰ লগতে এটা নেক্সট পাৰ্টৰ কুৱেশ্যনটো, কিয় টিকট কালেক্টৰজনে ট'টক কুকুৰ বুলি কৈছিল? দ্য টিকট কালেক্টৰ হু ৱাজ কোৱাইট ডিজনেষ্ট কোৱালিফাইড ট'টো এ ডগ। টিকট কালেক্টৰজন আচলতে কিছু পৰিমাণে অসৎ আছিল, পইচা বিচাৰিছিল, হয়নে? ডাইৰেক্ট আমি একেবাৰে অসৎ যে হয় সেইটো নহয়, কিন্তু তেওঁৰ অসততা কিছু আছিল, এটা নটিনেছ তেওঁৰ আছিল। এণ্ড চাৰ্জ 3 rupees এজ হিজ ফেয়াৰ, আৰু ট'টোৰ বাবদ 3 টকা ভাড়া লৈছিল। হি ডিড দিছ, তেওঁ এই কামটো কিয় কৰিছিল? টিকট কালেক্টৰজনে এই কামটো কৰিছিল মাছ টু গ্ৰেণ্ডফাদাৰ্ছ এনয়াঞ্চ, ককাদেউতাক বিৰক্ত কৰিবলৈ। 3 টকা লোৱাৰ উপৰিও ককাদেউতাক বিৰক্ত কৰিবলৈ টিকট কালেক্টৰজনে এই কামটো কৰিছিল। কুৱেশ্যন 4, হাউ ডাজ ট'টো টেক এ বাথ? ট'টোৱে কেনেকৈ গা ধুইছিল? ইয়াত 3টা কুৱেশ্যন আছে। দেয়াৰ আৰ 3 questions, different questions in this question number 4. So we have to write in 3 para. How does Toto take a bath? ট'টোৱে কেনেকৈ গা ধুইছিল? তোমালোকে সকলোৱে জানা ট'টোৱে খুব কানিংলি গা ধুইছিল ন? ভৰিখন এবাৰ সুমুৱাই দিয়ে, তাৰপিছত ইখন ভৰি সুমুৱাই, তেনেকৈ গা ধুইছিল। হুৱেৰ হি লাৰ্ণ টু ডু দিছ, সি এই কামটো ক'ৰ পৰা শিকিছিল কৰিবলৈ? হাউ ডাজ ট'টো অলমষ্ট বইল হিমছেল্ফ এলাইভ, কেনেকৈ ট'টোৱে কথমপি নিজক নুপুৰাকৈ ৰাখিছিল, নমৰাকৈ সি বাচি গৈছিল, নুপুৰাকৈ, জুইত নুপুৰাকৈ। গ্ৰেণ্ডমাদাৰ গেভ ট'টো এ লাৰ্জ বাউল অফ ৱাৰ্ম ৱাটাৰ ফৰ হিজ বাথ, আইতাই ট'টোক গা ধুবলৈ গৰম পানী এচৰীয়া দিয়ে। ট'টো উড কানিংলি টেষ্ট দ্য টেম্পাৰেচাৰ উইথ হিজ হেণ্ড, ট'টোৱে কি কৰে? সেই পানীখিনি তাৰ হাতেৰে চুই চাই, কিমান গৰম কিমান ঠাণ্ডা টেষ্ট কৰে। দেন গ্ৰেজুৱেলি ষ্টেপ ইন টু দ্য বাথ, আৰু তাৰপিছত সি লাহে লাহে গা ধুবলৈ ধৰে। ফাৰ্ষ্ট 1 foot, প্ৰথমতে এখন ভৰি নমাই দিয়ে, দেন দ্য আদাৰ, পিছত আনখন ভৰি নমাই, আনটিল হি ৱাজ ইন টু দ্য ৱাটাৰ আপ টু হিজ নেক, সি ডিঙিলৈকে কমপ্লিট ডুব নোযোৱালৈকে সি এই কামটো কৰি থাকে। Once comfortable, he would take the soap in his hands or feet and rub himself all over. এবাৰ যেতিয়া সি কমফৰ্টেবল হৈ যায়, পানীত সোমাই পৰে, তাৰপিছত সি সুন্দৰকৈ সেই চাবোন গাত ঘঁহিবলৈ লয়।